চকী হেৰুৱালে মীনাক্ষী গোস্বামীয়ে নামভৰ্তিৰ নামত ধন তুলি বিপদত এনিভাৰত 24 উদঙাই দিছিল লুণ্ঠনৰ কাহিনী অৱশেষত চকী হেৰুৱাবলগীয়া হ'ল দুৰ্নীতিগ্ৰস্ত অধ্যক্ষ মীনাক্ষী গোস্বামীয়ে তেজপুৰৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতো দিছপুৰৰ আশীৰ্বাদত পুনৰ অধ্যক্ষৰূপে নিযুক্তি লাভ কৰিছিল মীনাক্ষী গোস্বামীয়ে অধ্যক্ষৰ আসন এৰিব নিবিচৰা মীনাক্ষী বাইদেৱে পিছে এবাৰ চকী হেৰুৱাবলগীয়া হ'ল মীনাক্ষী বাইদেউ দুৰ্নীতিৰ দস্তাবেজ দিছপুৰৰ হাতত পৰাৰ পিছতেই শিক্ষা বিভাগে এক কঠোৰ নিৰ্দেশনা জাৰি কৰি তাৎক্ষণিকভাৱে অধ্যক্ষৰ আসনৰ পৰা অপসাৰণ কৰে শিক্ষাৰ্থীৰ নামভৰ্তিৰ নামত ধন সংগ্ৰহ কৰাৰ পৰা আৰম্ভ কৰি নানা দুৰ্নীতিৰ অভিযোগ থকা বাইদেৱে সৰস্বতী পূজা শংকৰদেৱৰ তিথি স্বাধীনতা দিৱস পালনৰ নামতো ধন সংগ্ৰহ কৰাৰ অভিযোগ আছিল ৰাষ্ট্ৰপতিৰ পৰা কৃতি শিক্ষকৰ বঁটা লাভ কৰা মীনাক্ষী গোস্বামীয়ে সামৰিব পৰা নাছিল ধনৰ মোহ এনিভাৰত 24 উদঙাই দিছিল বাইদেউৰ কুকীৰ্তিৰ সমস্ত কাহিনী ইয়াৰ পিছতে তদন্ত আৰম্ভ কৰিছিল শিক্ষা বিভাগে ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ ধন ৰাখিছিল নিজৰ একাউণ্টত হিচাপ দিব পৰা নাই 19 লাখ টকাৰ তদন্তত মীনাক্ষী বাইদেউৰ দুৰ্নীতি উন্মোচিত কীৰ্তি শিক্ষয়িত্ৰীৰ পোছাক পিন্ধা মীনাক্ষী গোস্বামীয়ে লুণ্ঠন কৰিছিল ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ নামত সংগ্ৰহ কৰা ধন 2009 চনৰ শিক্ষা অধিকাৰ আইন অনুসৰি শিক্ষা বিনামূলীয়া কৰা হৈছে ইয়াৰ পিছতো ধন ঘটাৰ স্বাৰ্থত চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মীনাক্ষী বাইদেৱে নামভৰ্তিৰ নামত ধন সংগ্ৰহ কৰি গৈছে 2018 চনত 2,42,000 টকা 2019 চনত 2,71,000 2021 চনত 4,21,000 2022 চনত 4,45,000 আৰু 2023 চনত 5,28,000 টকা নামভৰ্তিৰ নামত সংগ্ৰহ কৰিছিল মীনাক্ষী গোস্বামীয়ে পিছে মুঠ 19 লাখ টকাৰ হিচাপ দিব পৰা নাই বিদ্যালয়ৰ পৰিৱৰ্তে নিজৰ একাউণ্টত ধন জমা ৰখা বাইদেউৰ কাহিনী এনিভাৰত 24 পোহৰ অনাৰ পিছতে শিক্ষা বিভাগে তদন্ত কৰি সত্য প্ৰমাণিত কৰে ইয়াৰ পিছতে শিক্ষা বিভাগে মীনাক্ষী গোস্বামীক দায়িত্বৰ পৰা অপসাৰণ কৰে মীনাক্ষী গোস্বামীৰ শাস্তি এতিয়া কি হয় তাক সময়হে ক'ব ব্যুৰো ৰিপৰ্ট এনিভাৰত 24 এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনিভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনিভাৰত আৰু এনিভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক
পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব